অসম জাতীয় পৰিষদৰ আজি আমাৰ প্ৰতিনিধি সভা এই প্ৰতিনিধি সভাত আমাৰ সমগ্ৰ অসমৰ প্ৰতিখন জিলাই অংশগ্ৰহণ কৰিছে। তাৰ লগে লগে আমাৰ দলৰ সকলো ভাতৃ ভগ্নী সংগঠনৰ যিসকল নেতা আছে তেখেতসকলেও অংশগ্ৰহণ কৰিছে। আমি আহি থাকিব লগা দিনসমূহত দলৰ ৰাজনৈতিক ৰণকৌশল কেনেকুৱা হ'ব, কেনেধৰণে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি কেনেকৈ জাতীয় সংগ্ৰামখন আগবঢ়াই লৈ যাব পাৰোঁ, আমাৰ দলৰ সাংগঠনিক ভেটি কেনেকৈ প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজলৈ প্ৰতিটো প্ৰান্তলৈ প্ৰতিটো অঞ্চললৈ কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ, সেই সম্পৰ্কত এটা আমি বিস্তৃত আলোচনা কৰিছোঁ। সিদ্ধান্ত গ্ৰহণৰ কাৰণে আজি এটা আমি সকলোৱে মিলি এটা ৰণকৌশল তৈয়াৰ কৰিম, এটা ৰূপৰেখা তৈয়াৰ কৰিম। তাৰ লগে লগে এতিয়া সমগ্ৰ অসমত চলি থকা যিবোৰ পৰিৱেশ পৰিস্থিতি, বিশেষকৈ শেহতীয়া বাংলাদেশৰ পৰিস্থিতিৰ ফলত সৃষ্টি হোৱা যিটো পৰিৱেশ, অবৈধ বাংলাদেশীৰ আগ্ৰাসন হোৱাৰ যিটো পৰিৱেশ, সীমান্তত তেনেকুৱা উকমুকনি ধৰণৰ যি পৰিৱেশ আছে, এনেকুৱা সময়ত আমাৰ দলৰ ৰণকৌশল কি হ'ব আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে চৰকাৰে এই ক্ষেত্ৰত তেওঁলোকে দৃষ্টি নিক্ষেপ দিয়া উচিত বা বিশেষ ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজন। গতিকে এই কথা বতৰাবোৰ আমি আমাৰ মূল যিবোৰ বিষয়, বান গৰাখহনীয়া সমস্যা, তাৰ লগে লগে কাজিৰঙাত 5 ষ্টাৰ হোটেল বনাব খুজিছে, মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰিম বুলি কৈ সমাধান কৰিব নোৱাৰিলে, ভিজন ডকুমেণ্টৰ প্ৰতিশ্ৰুতি আছিল, উৰণীয়া সেতু নিৰ্মাণ কৰিলে, শিল হাকুত মানুহ উচ্ছেদ কৰিলে তেওঁলোকে কৃত্ৰিম বানপানী নিয়ন্ত্ৰণ কৰিম বুলি কৈছিল। এই যিবোৰ মূল কথাত তেওঁলোকে চূড়ান্ত বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিলে, সেইবোৰৰ বিৰুদ্ধে আহি থাকিব লগা দিনসমূহত আমি কেনেকৈ গণসংগ্ৰাম শক্তিশালী কৰিব পাৰোঁ, তেওঁলোকে যি দুৰ্নীতি, সিন্ডিকেট ৰাজ, কমিশ্যন ৰাজৰ যি অবাধ সৌধ নিৰ্মাণ কৰিছে, যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে অসমক ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন ৰাজ্য কৰিব। কিন্তু এতিয়া আমি দেখিবলৈ পাইছোঁ যে মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পৰিয়াল যেনেকৈ দুৰ্নীতিত নিমজ্জিত, অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ধনী 5টা পৰিয়ালৰ ভিতৰত এটা পৰিয়াল বনাবৰ কাৰণে এতিয়া মুখ্যমন্ত্ৰী নিজে গোটেই কাম কাজত জড়িত। এতিয়া মুখ্যমন্ত্ৰীৰ পৰিয়ালক কি নালাগে? এতিয়া বিদ্যালয় বুলি ক'লে বিদ্যালয়, বাগান ক'লে বাগান, তেওঁলোকৰ কাৰণে ক'ৰবাত ৰিজৰ্ট, মানে আন কমিশ্যনটো আছেই, সিন্ডিকেট ৰাজ চলিয়ে আছে, মেকডনাল্ড ক'লে মেকডনাল্ড, সোণৰ মানে বাকী গল্ডেন থ্ৰেডৰ নামত তেওঁলোকৰ কাম কাজ চলি আছে, পুতেকৰ 17টা কোম্পানী আছে। গতিকে এই যে সকলোতে যে তেওঁলোকে কেৱল মাত্ৰ মুখ্যমন্ত্ৰীৰ পত্নী আৰু পুত্ৰকে ইমান মানে সম্পত্তিৰ প্ৰয়োজন কিয়? অসমৰ সমাজ, আমাৰ অসমৰ অৰ্থনীতি, আমাৰ সমস্যাসমূহ, এইবোৰৰ প্ৰতি মুখ্যমন্ত্ৰীয়ে কাণ দিয়া নাই কিয়? সকলোতে কমিশ্যন ৰাজ, সকলোতে সিন্ডিকেট, মানে উৰণীয়া সেতুটো কমিশ্যন, চুপাৰীৰো সিন্ডিকেট চলে, কয়লাৰো সিন্ডিকেট চলে। এই যে যিটো কাম, এইটোৱে অসমক 5খন ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ৰাজ্য বনাব পৰা নাই। আমি ভাবিছোঁ যে মুখ্যমন্ত্ৰীয়ে চাগে নিজৰ পৰিয়ালটোক দেশৰ বা উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম শ্ৰেষ্ঠ আৰু ধনী পৰিয়াল হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁ দিনে ৰাতিয়ে কামত নিমজ্জিত হৈছে বুলি আমি অনুভৱ কৰিছোঁ। আমি আহি থাকিব লগা দিনসমূহত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ দুৰ্নীতি, এইটো আমাৰ পাৰ্টিৰ মূল এজেণ্ডা হ'ব। মুখ্যমন্ত্ৰীৰ পৰিয়াল, তেওঁৰ দাদা বিক্ৰেড, তেওঁলোকে চলাই থকা দুৰ্নীতি, কমিশ্যন ৰাজ, সিন্ডিকেট ৰাজ অহা 2026 চনৰ বিধানসভা নিৰ্বাচনলৈকে অসম জাতীয় পৰিষদৰ মূল নিৰ্বাচনী এজেণ্ডা হ'ব। ইয়াক লৈ মানুহৰ মাজলৈ যাম, ইয়াক লৈ আমি আন্দোলন কৰিম, ইয়াক লৈ সংগ্ৰাম কৰিম, ইয়াক লৈ জনসচেতনতা বৃদ্ধি কৰিম আৰু প্ৰতিটো কথা পুংখানুপুংখভাৱে, প্ৰতিটো দুৰ্নীতি, প্ৰতিটো সিন্ডিকেট ৰাজ, কমিশ্যন ৰাজ, কোন জড়িত, কেনেকুৱা কথা, কেনেকৈ লয়, এইবোৰ কথা। এই যে আমি কয়লাৰ বিৰুদ্ধে আমি প্ৰেছ মিট কৰিলে যে তেওঁলোকে বাধা দিয়ে, আমাৰ সংবাদ গোষ্ঠীৰ মালিকসকলক বা সম্পাদকসকলক ফোন কৰি মুখ্যমন্ত্ৰীৰ এগৰাকী ঘনিষ্ঠ মন্ত্ৰীয়ে যে ফোন কৰি বাধা দিবৰ কাৰণে চিন্তা চৰ্চা কৰে। এতিয়াও তেওঁলোকে যে কৈ আছে যে এডভাৰটাইজ বহুত দিব, কিন্তু লুৰিণ গগৈ উলিয়াব নালাগে, গৌৰৱ গগৈ উলিয়াব নালাগে, নাই কৈ আছেতো কথা বতৰা, আমিতো গম পাই থাকোঁ গোটেই কথা বতৰাবোৰ। মালিকবোৰক মাতি কৈ আছে এডভাৰটাইজমেণ্ট বহুত দিম, কিন্তু তেওঁলোকৰ ভাষণবোৰ নুলিয়াব, বেছিকৈ কমকৈ উলিয়াব।
ইম্পৰ্টেণ্ট কথা ক'লে নুলিয়াব, এইবোৰ কথা কৈ আছে। এইবোৰৰ বিৰুদ্ধে আমি মাত মাতিম। এই যে গণতান্ত্ৰিক অধিকাৰ চেপি খুন্দি নাইকিয়া কৰিব খুজিছে, এই যে তেওঁলোকে টকাৰ খেল দেখুৱাই পিনে মানুহৰ অধিকাৰ নাইকিয়া কৰিব খুজিছে, দুৰ্নীতি সিন্ডিকেটেৰে নিমজ্জিত এখন সমাজেৰে অসমক পিছপৰা, ভাৰতবৰ্ষৰ আটাইতকৈ পিছপৰা শেষৰ ফালৰ 5খন ৰাজ্যৰ এখন ৰাজ্য যে কৰিলে, তেওঁলোকৰ দিনত যে এই যে সকলো শিক্ষা, স্বাস্থ্য, যোগাযোগ ব্যৱস্থা সকলোতে পিছ পৰি থাকিল, এই কথা বতৰাবোৰ মানুহৰ মাজলৈ লৈ যাম। গতিকে এইটো আমি আহি থাকিব লগা দিনসমূহত আমাৰ দলৰ মূল ৰাজনৈতিক ৰণকৌশল হ'ব। তাৰ লগে লগে আমি কেনেকৈ ঐক্যবদ্ধতাৰে বিৰোধী ঐক্য মঞ্চত আমি কাম কাজ কৰিব পাৰোঁ বা বাকী সকলো ধৰণৰ কথা বতৰা কেনেকৈ আমি ৰণকৌশল লৈ আগবাঢ়ি যাব পাৰোঁ, সেই সম্পৰ্কতো বিস্তৃত আলোচনা হ'ব। বাকী জাতীয় সকলো বিষয়, বান গৰাখহনীয়া সমস্যা, অসম চুক্তিৰ 6 নম্বৰ দফা, অসম চুক্তিৰ ৰূপায়ণ, উন্মুক্ত ভাৰত বাংলাদেশ সীমান্তইদি এতিয়া বিদেশী আগ্ৰাসন হ'ব খুজিছে, সেইবোৰৰ সম্পৰ্কত আমাৰ স্থিতি, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, ভাৰতবৰ্ষৰ সাংবিধানিক বিধি ব্যৱস্থাক নাৎসাত কৰি তেওঁলোকৰ আইনৰ শাসন নাইকিয়া কৰিবলৈ কৰা বিভিন্ন ব্যৱস্থা, এই সকলো ধৰণৰ কথা বতৰাৰ বিৰুদ্ধে আমি আহি থাকিব লগা দিনসমূহত ল'ব লগা কৰ্মপন্থা, কাৰ্য ব্যৱস্থা সম্পৰ্কত এটা আমি বিস্তৃত আলোচনা কৰিছোঁ আৰু এটা শক্তিশালী আৰু সঠিক সিদ্ধান্ত